কেনেকৈ ষ্টাৰ্ট কৰিব লাগে মই আপোনাক তিনিটা টুকুৰা ভিডিঅ' মই দি দিম আপোনালোকে চাই ল'ব প্ৰথমতে আপোনালোকে যিটো আপোনাৰ লিংক পঠোৱা হৈছে সেই লিংকটোত যাব লিংকটোত গৈ আপোনালোকে তাত টাচ কৰিব লিংকটো টাচ কৰাৰ লগে লগে আপোনাৰ পাৰ্টিচিপেশ্যন ৰেজিষ্ট্ৰেশ্যন আহি গৈছে এই পাৰ্টিচিপেশ্যন ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে গৈ পিনি ৰেজিষ্ট্ৰেশ্যনত টাচ কৰিব টাচ কৰাৰ লগে লগে আপোনাৰ এইখিনি আহি যাব ইয়াত ফিল আপ কৰি অলপ মই দেখাই আপোনালোকক আকৌ দি আছোঁ দেখিছে যে ইয়াত মই কোৱাৰ পিছত আপোনালোকক কেনেকৈ কি কৰিব লাগে ইয়াত নিশিতা হাজৰিকা মোৰ ছোৱালীৰ নাম হয় মই তেওঁৰ নামতেই এখন ফিল আপ কৰি দেখাইছোঁ আপোনালোকক মই ফুটবল কেনেকৈ চিলেক্ট কৰি লৈছোঁ ফুটবলটোত মই প্ৰথমতে কেনেকৈ ফিল আপ কৰি যাম আপোনালোকে চাই যাব ইয়াত মেইন কথাটো হৈছে যে নিশিতা হাজৰিকা ডেট অফ বাৰ্থ দিয়া হ'ল জেণ্ডাৰ দিয়া হৈছে জেণ্ডাৰ দিয়াৰ পিছত আপোনাৰ ইয়াত আহিব মোবাইল নাম্বাৰ দিয়াৰ লগে লগে তাৰপিছত আমি আহিলোঁ ইমেইল এড্ৰেছ দিলেও দিব নিদিলেও পিনক'ড সেইটো নিদিলেও পাৰি নিদিলেও নাই কিন্তু কাৰেণ্ট এড্ৰেছটো দিবলৈ যেনেকৈ মোৰ ছোৱালীজনী আমি ডিগবৈ MBত থাকোঁ সেয়েহে মোৰ ছোৱালীজনী মই কাৰেণ্ট এড্ৰেছটো ডিগবৈ MB দিছোঁ তাৰপিছত পিনক'ডটো আমাৰ যিটো ডিগবৈত 786171 হয় সেয়েহে মই 7861টো দিছোঁ তাৰপিছত ষ্টেট চিলেক্ট কৰিবলৈ আহে ষ্টেট আমাৰ যিহেতু আছাম হয় আমি আছাম দিলোঁ তাৰপৰা কনষ্টিটুৱেঞ্চি আহিব কনষ্টিটুৱেঞ্চি যিহেতু আমি ক'ৰ হয় ডিব্ৰুগড়ৰ হয় আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টি হয় সেইকাৰণে আমি ডিব্ৰুগড় দিব লাগিব তাৰ পৰা আহিছে বিধানসভা আছে বিধানসভা ক'ৰ হয় আমাৰ আমি চাব লাগিব বিধানসভা আমি দিব লাগিব যে ডিগবৈ তাৰপিছত আহি গ'ল আপোনাৰ আমি গেমটো চিলেক্ট কৰিবৰ কাৰণে দুটা অপশ্যন পোৱা যায় এটা ইণ্ডিভিজুৱেল গেম আৰু এটা আছে টিম গেম মই ইণ্ডিভিজুৱেল গেম চিলেক্ট নকৰোঁ ইণ্ডিভিজুৱেল বা টিম গেম যিকোনো এটাহে আপোনালোকে চিলেক্ট কৰিব পাৰিব এবাৰ এডিশ্যন কৰাৰ সময়ত সেইকাৰণে দুটা চিলেক্ট কৰিবলৈ গ'লে আপোনালোকৰ নাহিব সেয়েহে মই তাত টিম গেম চিলেক্ট কৰিলোঁ টিম গেম মই ফুটবল দিলোঁ ফুটবল দিয়াৰ পিছত সেই টিম মেম্বাৰ্ছত আকৌ এটা এড কৰিবলৈ আহে সেইটোত আকৌ আগৰ যিখিনি প্ৰথমত দেখিছোঁ নিশিতা হাজৰিকা ফোন নাম্বাৰে আগৰটোৱে দিম আৰু এড্ৰেছো সেই আকৌ একেটোৱেই দিম চাই থাকক আপোনালোকে দেখিছে দিলোঁ এড্ৰেছটো আকৌ মই একেটাই দি দিছোঁ দেখিলে তাৰপিছত মই এই ডিক্লেৰেশ্যনটা দুটা আছে চিলেক্ট কৰিবৰ কাৰণে মই অকল এটাহে চিলেক্ট কৰি ছাবমিট কৰি দিছিলোঁ আৰু এটা চিলেক্ট কৰি যেতিয়া মই ছাবমিট কৰি দিছিলোঁ তেতিয়া কি আহিছে যে এটা য়েল্ল' এটা হেৰি আহি গৈছে এইটো ছেভ কৰিবলৈ আহিলে মই ছেভো কৰিলোঁ ছেভ কৰাৰ লগে লগে মোক দেখুৱাই দিছে নিশিতা হাজৰিকা ডিগবৈ MB ডিব্ৰুগড় কনষ্টিটুৱেঞ্চিৰ হয় আছাম ইণ্ডিয়াৰ হয় ছেভটো যেতিয়া মই কৰিলোঁ ছেভ কৰাৰ পিছত দেখিবলৈ পাইছোঁ যে এতিয়াও মোৰ হোৱা নাই মই ভাবিছোঁ কি হ'ল প্ৰব্লেম কি হৈছে সেইটো আপোনালোকৰো তেনেকুৱা প্ৰব্লেমবোৰ আহি যায় সেইকাৰণে প্ৰব্লেমটোও মই দেখাই দিছোঁ আৰু প্ৰব্লেমটোৰ কাৰণে চলিউশ্যন তাকো দেখাই দিছোঁ তাৰ পৰা মই দেখিলোঁ যে ডিক্লেৰেশ্যনটোতো মোৰ এটা লিক হৈ আছে আৰু তাত মই ডিক্লেৰেশ্যন কৰাই নাই সেই ডিক্লেৰেশ্যনেই হওক বা যিখিনি ৰেড ডট থকাখিনি প্ৰত্যেকটো বস্তুৱে আমি ফিল আপ কৰিবই লাগিব কাৰণ মই দুটা ডট ক্লিক কৰি দিলোঁ তাৰ পৰা আহি গ'ল মোৰ মেছেজটো ধুনীয়াকৈ যে ঠিক আছে কিন্তু আপুনি চব যদি ঠিক আছে আপোনাৰ আপুনি কৰিব পাৰিব কৰাৰ লগে লগে এয়া ছাকচেছফুল হৈ গ'ল ৰেজিষ্টাৰ্ড এয়া আপোনালোকে আহি যাব থেংক ইউ